Hello, sir. Finally. Happy New Year. Happy New Year. Thank you, Om Prakash. ধুনীয়া জেগালৈ লৈ অহাৰ কাৰণে Welcome. এটা সৰু এটা চৌকা আৰু ন ইয়াতে এইটো 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 এই চিলিণ্ডাৰটো মানে কেনটো যে কিমান বাৰ মানে ভাত তৰকাৰী চব হৈ যাব হৈ যায় আৰামছে হৈ যায় ন আচ্ছা থেংক ইউ এতিয়া আপোনাৰ এই ঠাইখিনিৰ নাম হৈছে টেঙাগুৰি আমি ইয়াতে টেঙাগুৰি কলঙৰ পাৰত আছোঁহি ধুনীয়া জেগা আমি তিনিটাই ইয়াতে মাংস হৈছে গাহৰি 3 পোৱা তিনিটাই 1 পোৱা খাম আৰু লাই শাক থাকিব গাহৰি অ'কে ছাৰ বনাওক আৰম্ভ কৰক বনোৱা কাৰ্যটো ইয়াত আমি এক্সট্ৰা তেল আমি ইউজ কৰা নাই ইয়াৰ পৰা যোনে তেল ওলাব তাৰ পৰাই গাহৰিটো ধুনীয়াকৈ হৈ যাব সুন্দৰভাৱে ইয়াতে খালে আমি এতিয়া আদা নহৰু পেলাম লাই শাক পেলাম বিলাহী পেলাম বাছ হৈ যাব নালাগে এই এটাই হ'ব নালাগে আৰু পেট বেয়া হ'ব ৰাতিপুৱা মাংসত হৈ জ্বলা মানুহ মাৰিবই বেলেগে দিয়ে আগতে পিঁয়াজ আৰু আমি দিওঁ পিছত পিঁয়াজ কাৰণ আমি তেল দিয়া নাই যে গাহৰি তেলতে পিঁয়াজ ভাজিম য়েছ ৰাইট আমাৰ ইয়াৰ মাষ্টাৰ চেফ দীপাংকৰ দা তেওঁৰ পৰা বহুকেইটা ৰেচিপি মই শিকিছিলোঁ কিন্তু মোৰ পৰা তেওঁ এটাই শিকিছিলে ভাত আৰু চয়াবিনৰ ভাজি মই এটা কথা বুজি পোৱা নাই মোৰ হেলমেটটো ইয়াত কি কৰি আছে বাৰু তোমাৰ হেলমেটটোৱে আমাৰ স্ক্ৰীনৰ কাম কৰিছে যাতে বতাহ আহিলে মানে ৰখাই দিয়ে দেখাত বৰ মজা লাগিছে একদম লাগ এতিয়া কালাৰটো আহিবহি এতিয়া সুন্দৰ কালাৰ এতিয়াই যদি ওপৰৰ পৰা যদি চৰাই এটাই হাগি দিয়ে কি হ'ব বাৰু নিজে বনাই নিজে খাই আছে কেনেকুৱা কাৰিকৰীবিলাক এয়া আমি লাই শাক পেলাই দিলোঁ লাই 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 আৰু গোন্ধ লাইৰ যি গোন্ধ মজা আৰু মোৰ হেলমেটটো সিজি আছে পৰিৱেশটোৱে বহুত সুন্দৰ হোৱাট এ বিউটিফুল প্লেচ বাতি তেনেকৈ উলিয়াই থাকিলে হ'ল চবেই বাতিবোৰ খাব পাৰিব মানে বেলেগ বাতি বুলি কথা নাই আৰু এইফালে চাওক আমাৰ গাহৰি লাই লগত ৰুটি আমাৰ কাৰিকৰে খাইছে নিজে খাই চাইছে তেওঁ কেনেকুৱা মজা খাইকো নহয় তাকে আৰু কি ধুনীয়া পৰিৱেশ গছৰ পাত লৰি আছে হয় ন